খবৰ আজি ৰাহুল গান্ধী সন্দৰ্ভত কেইবাটাও বিস্ফোৰক মন্তব্য কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কৈছে ৰাহুল গান্ধীৰ কথা শুনে অসমৰ সংখ্যালঘুৱে। অসমৰ সংখ্যালঘুৰ ব্ৰেণ্ড এম্বেছাডৰ হ'ব লাগে, জনসংখ্যা নিয়ন্ত্ৰণৰ ব্ৰেণ্ড এম্বেছাডৰ হ'ব লাগে ৰাহুল গান্ধী। ৰাহুল গান্ধী সন্দৰ্ভত মুখ্যমন্ত্ৰীয়ে কি কটাক্ষ কৰি বিস্ফোৰক মন্তব্য কৰিছে, সংখ্যালঘু সন্দৰ্ভত মুখ্যমন্ত্ৰীয়ে কি কৈছে, প্ৰতিটো তথ্য মুহূৰ্তত জনোৱাৰ চেষ্টা কৰিম। এটা ব্ৰেকিং নিউজ, জনসংখ্যা নিয়ন্ত্ৰণৰ ব্ৰেণ্ড এম্বেছাডৰ হ'ব লাগে ৰাহুল গান্ধী। এই মন্তব্য কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। সংখ্যালঘু জনতাই কেৱল ৰাহুল গান্ধীৰ কথা বিশ্বাস কৰে, এই মন্তব্যও কৰিছে মুখ্যমন্ত্ৰীয়ে সমান্তৰালভাৱে। মুছলমান সমাজত জনসংখ্যা নিয়ন্ত্ৰণ কৰিব পাৰিব কেৱল ৰাহুল গান্ধীয়ে, এই মন্তব্য কৰিছে মুখ্যমন্ত্ৰীগৰাকীয়ে। সংখ্যালঘু জনতাই কেৱল ৰাহুল গান্ধীৰ কথা শুনিব বিচাৰে। মুছলমান এলেকাত হিমন্ত বিশ্ব শৰ্মাৰ কথা ৰাইজে নুশুনে, আৰু সংখ্যালঘু প্ৰধান এলেকাত জনপ্ৰিয় ৰাহুল গান্ধী, এই মন্তব্য কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। দেশৰ জনসংখ্যা নিয়ন্ত্ৰণত আটাইতকৈ ডাঙৰ ভূমিকা পালন কৰিব পাৰিব ৰাহুল গান্ধীয়ে। দেশত ফটাফট জনসংখ্যা নিয়ন্ত্ৰণ কৰিব পাৰিব ৰাহুল গান্ধীয়েহে। ৰাহুল গান্ধীক কটাক্ষ কৰি কেইবাটাও বিস্ফোৰক মন্তব্য কৰিছে মুখ্যমন্ত্ৰীয়ে। ৰাহুল গান্ধীক লৈ সংবাদমেলত ধাৰাবাহিকভাৱে বিস্ফোৰণ ঘটাইছে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। জনসংখ্যা নিয়ন্ত্ৰণৰ ব্ৰেণ্ড এম্বেছাডৰ ৰাহুল গান্ধী হ'ব লাগে বুলি মন্তব্য কৰিছে মুখ্যমন্ত্ৰীগৰাকীয়ে। কেৱল ইমানেই নহয়, সংখ্যালঘু প্ৰধান এলেকাৰ ৰাইজে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ কথা নুশুনে, কেৱল ৰাহুল গান্ধীৰ কথাহে শুনে বুলি কটাক্ষ কৰিছে, মন্তব্য কৰা পৰিলক্ষিত হৈছে মুখ্যমন্ত্ৰীগৰাকীয়ে। মুখ্যমন্ত্ৰীগৰাকীৰ প্ৰতিটো মন্তব্য আছে, এই মুহূৰ্তত পোনে পোনে মুখ্যমন্ত্ৰীৰ মন্তব্য শুনোৱাৰ চেষ্টা কৰিম। কালিৰ পৰা যদি পপুলেশ্যন কণ্ট্ৰলৰ ব্ৰেণ্ড এম্বেছাডৰ ৰাহুল গান্ধী হৈ যায়, তেতিয়া ফটাফট কাম হ'ব। খটাখট নহ'লেও ফটাফট হৈ যাব। কিয় তেওঁৰ কথা শুনে, মোৰ কথাটো নুশুনে নহয়, মোকতো এনিমি বুলি ভাবে না। তেওঁৰ কথা শুনে মানুহে না। বিয়া পাতি 12টা জন্ম দি এইটো ব্ৰেণ্ড এম্বেছাডৰ হ'ব নালাগেতো, তেওঁৰ কথা শুনে মানুহে, মোৰ কথাটো নুশুনে। আজি আপোনালোকে এখন মুছলিম গাঁৱত যাওক, দুটা নাম লৈ যাওক, যে হিমন্ত বিশ্ব শৰ্মাই কথা ক'লে শুনিবনে ৰাহুল গান্ধীয়ে কথা ক'লে শুনিব? সকলোৱে ক'ব ৰাহুল গান্ধীয়ে ক'লে শুনিম বুলি। দুখন কাগজ লৈ যাওক, যে ৰাহুল গান্ধীয়ে ক'লে শুনিবনে মোদীয়ে ক'লে শুনিব? তেওঁলোকে ক'ব ৰাহুল গান্ধীয়ে ক'লে শুনিম। গতিকে জনসংখ্যা নিয়ন্ত্ৰণত আটাইতকৈ যদি ডাঙৰ ভূমিকা কোনোবাই পালন কৰিব পাৰে, ৰাহুল গান্ধীয়ে পাৰে। কালিৰ পৰা যদি পপুলেশ্যন কণ্ট্ৰলৰ ব্ৰেণ্ড এম্বেছাডৰ ৰাহুল গান্ধী হৈ যায়, তেতিয়া ফটাফট কাম হ'ব। খটাখট নহ'লেও ফটাফট হৈ যাব। কিয় তেওঁৰ কথা শুনে, মোৰ কথাটো নুশুনে নহয়, মোকতো এনিমি বুলি ভাবে না। তেওঁৰ কথা শুনে মানুহে না। বিয়া পাতি 12টা জন্ম দি এইটো ব্ৰেণ্ড এম্বেছাডৰ হ'ব নালাগেতো, তেওঁৰ কথা শুনে মানুহে, মোৰ কথাটো নুশুনে। আজি আপোনালোকে এখন মুছলিম গাঁৱত যাওক, দুটা নাম লৈ যাওক, যে হিমন্ত বিশ্ব শৰ্মাই কথা ক'লে শুনিবনে ৰাহুল গান্ধীয়ে কথা ক'লে শুনিব? সকলোৱে ক'ব ৰাহুল গান্ধীয়ে ক'লে শুনিম বুলি। দুখন কাগজ লৈ যাওক, যে ৰাহুল গান্ধীয়ে ক'লে শুনিবনে মোদীয়ে ক'লে শুনিব? তেওঁলোকে ক'ব ৰাহুল গান্ধীয়ে ক'লে শুনিম। গতিকে জনসংখ্যা নিয়ন্ত্ৰণত আটাইতকৈ যদি ডাঙৰ ভূমিকা কোনোবাই পালন কৰিব পাৰে, ৰাহুল গান্ধীয়ে পাৰে। কালিৰ পৰা যদি পপুলেশ্যন কালিৰ পৰা যদি পপুলেশ্যন কণ্ট্ৰলৰ ব্ৰেণ্ড এম্বেছাডৰ ৰাহুল গান্ধী হৈ যায়, তেতিয়া ফটাফট কাম হ'ব। খটাখট নহ'লেও ফটাফট হৈ যাব। কিয় তেওঁৰ কথা শুনে, মোৰ কথাটো নুশুনে নহয়, মোকতো এনিমি বুলি ভাবে না। তেওঁৰ কথা শুনে মানুহে না। বিয়া পাতি 12টা জন্ম দি এইটো ব্ৰেণ্ড এম্বেছাডৰ হ'ব নালাগেতো, তেওঁৰ কথা শুনে মানুহে, মোৰ কথাটো নুশুনে। আজি আপোনালোকে এখন মুছলিম গাঁৱত যাওক, দুটা নাম লৈ যাওক, যে হিমন্ত বিশ্ব শৰ্মাই কথা ক'লে শুনিবনে ৰাহুল গান্ধীয়ে কথা ক'লে শুনিব? সকলোৱে ক'ব ৰাহুল গান্ধীয়ে ক'লে শুনিম বুলি।
দুখন কাগজ লৈ যাওক যে ৰাহুল গান্ধীয়ে ক'লে শুনিবনে মোদীয়ে ক'লে শুনিব তেওঁলোকে ক'ব ৰাহুল গান্ধীয়ে ক'লে শুনিম গতিকে জনসংখ্যা নিয়ন্ত্ৰণত আটাইতকৈ যদি ডাঙৰ ভূমিকা কোনোবাই পালন কৰিব পাৰে ৰাহুল গান্ধীয়ে পাৰে